মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পোৰ্টেল মুকলি কৰা হ'ব। প্ৰায় 1,60,000 যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানে এই আঁচনিখনত ৰাজ্য চৰকাৰে 2 লাখ টকা আগবঢ়াই 2টা কিস্তিত, তাৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা আমি চৰকাৰক 5 বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহা কালিৰে পৰা আবেদন পত্ৰৰ পোৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব যাতে ছেপ্টেম্বৰ মাহৰ আগতে আমি সিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ। অহাকালি এবাৰ দিনটো মোৰ উপজা দিন। অসমৰ কাৰণে কৰি অহা কিবা এটা ভাল কামক পৰ্যবেক্ষণ কৰিব যোৱাৰ বাবে অহাকালি মোৰো এটা সৰু ইচ্ছা আছে। সেইকাৰণে অহাকালি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰো নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল'বলৈ যাম। কাৰণ মই বিশ্বাস কৰোঁ অসমে এতিয়া প্ৰতিদিনৰ যুগৰ পৰা ছেমি কণ্ডাক্টৰ যুগত প্ৰৱেশ কৰিছে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ 25 আৰু 26 তাৰিখে অনুষ্ঠিত হ'ব। ভাল নতুন নতুন খবৰ আহিব বুলি আমি আশা কৰিছোঁ। অসমত যাতে উদ্যোগীকৰণৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰিব খোজো। চাওঁতে ঝুমুৰ নৃত্যও আহি পালে। 24 তাৰিখে সন্ধিয়া সৰু সজাইত ঝুমুৰ নৃত্যৰ সামগ্ৰিক পৰিৱেশন কৰা হ'ব। মিছন বসুন্ধৰাৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ প্ৰথমতে শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টসকলে দিব নালাগিছিল। পৰৱৰ্তী সময়ত চাহ বাগিচা, আদিবাসী আৰু গোৰ্খা লোকসকলৰ বাবেও 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা নাথাকিব বুলি আমি এখন নটিফিকেশ্যন দিছিলোঁ। তাৰ পিছত মৰাণ সম্প্ৰদায়ৰ বহু লোকে মোক আবেদন কৰিছিল। কোচ ৰাজবংশীৰ ৰাইজেও চিৰাঙত মোক আবেদন কৰিছিল আৰু আহোম চুতীয়া জনগোষ্ঠীৰ লোকসকলেও মোক আবেদন কৰিছিল যে তেওঁলোককো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিব লাগে। আজি আমাৰ কেবিনেটে কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক আৰু আহোম সম্প্ৰদায়কো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা মিছন বসুন্ধৰাত যোগ্য বুলি বিবেচনা হ'বৰ বাবে এই সম্প্ৰদায়সমূহে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰোঁতে মই আৰু এটা কথা ঘোষণা কৰিছিলোঁ যে অসমৰ 25,000 নামঘৰলৈ ব্ৰডকাষ্টত মোক বহুতে সুধিছিল যে আপোন ঘৰ আঁচনিৰ কৰ্মচাৰীসকলে নতুনকৈ 30 লাখ টকাৰ লোন পাব। আমিতো 15 লাখ পালোঁ, আমি আৰু 15 লাখ পাম নেকি? আজিৰ কেবিনেটে আপোনালোকক আৰু 15 লাখ টকাকৈ ঋণ লোৱাৰ সুবিধা কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিত আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ।